নমস্কাৰ সুপ্ৰভাত মই অনিন্দিতা হৈকে সকলোকে স্বাগতম জনাইছো জ্যোতিষশাস্ত্ৰৰ হিতান্তিৰ মাজলৈ আৰু প্ৰতিদিনৰ পুৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে কিৰয়ং ডাঙৰীয়া প্ৰতিদিনে তেওঁ আমাৰ মাজত উপস্থিত থাকে আৰু আপোনালোকৰ যিসমূহ পাৰিবাৰিক সমস্যা বা শিক্ষাৰ ক্ষেত্ৰতে হওক বা বৈবাহিক জীৱনতে হওক যিসমূহ সমস্যা আছে সেইসমূহ সমাধানৰ অৰ্থে তেওঁ চেষ্টা কৰে দাদা আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ গুড মৰ্নিং যেহেতু আমাৰ অনুষ্ঠানৰ আৰম্ভণি ৰাশিফললৈ যোৱাৰ পূৰ্বে গ্ৰহগতি সম্পৰ্কে আমি জানি লওঁ আজিও সেই বিষয়ে জানিব বিচাৰিম হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে চন্দ্ৰ আৰু শনি মীন ৰাশিত ৰাহু বহি আছে কুম্ভ ৰাশিত কেতু বহি আছে সিংহ ৰাশিত আজি মংগল মেষ ৰাশিত বহি আছে চান মানে ৰবি বৃষ ৰাশিত আজি লগ্ন আৰু বুধ মিথুন ৰাশিত বহি আছে শুক্ৰ বৃহস্পতি কৰ্কট ৰাশিত বহি আছে আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটো ৰাশিচক্ৰ চালে এই বৰ্তমান বছৰটোত আপোনাৰ কিছু টান বেমাৰ আজাৰ হ'ব পাৰে গতিকে সাৱধান হওক আৰু টকা পইচাৰ হানিৰ যোগ প্ৰবল গতিকে আপুনি যদি এটা লাকি ষ্টোন ইউজ কৰিব খুজিছে সেয়া হ'ল এটা ফিৰোজা এয়া ফিৰোজা ৰত্ন আপুনি ৰূপত বনাই লিটিল ফিংগাৰত পিন্ধক আৰু 8 কেৰেটমানৰ ওপৰত পিন্ধক শুক্ৰবাৰ দিনটো পালন কৰক ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিৰ ফলাফল এৰিছ পেণ্টাকুলছ এণ্ড নাইট অফ শ্বৰ্টছ আজি কৰ্মৰ ক্ষেত্ৰত ব্যস্ততা বৃদ্ধি পুৰণি কোনো বন্ধুক লগ পাব যান বাহনৰ পৰা শৰীৰত আঘাতপ্ৰাপ্তিৰ সম্ভাৱনা মনৰ আশা ভংগ হ'ব পাৰে আজিৰ দিনটোত এটা ৰঙা বা হালধীয়া কাপোৰত ধুতুৰা ফুল বান্ধি আলমাৰীত ৰাখি থ'ব ভাল হ'ব গ্ৰীণ কালাৰ লাকি পাৰ্পল কালাৰ আনলাকি লাকি নম্বৰ 5 কাপছ এণ্ড শ্বৰ্টছ বৃষ ৰাশি তৰাছ কৰ্মৰ ক্ষেত্ৰত উন্নতি অব্যাহত থাকিব সা সম্পদ লাভৰ যোগ আজি স্বাস্থ্যৰ বাবে চিন্তা থাকিব আত্মীয় বিয়োগ সংবাদ পাব পাৰে সাৱধান হওক ব্লু কালাৰ লাকি য়েলো কালাৰ আনলাকি লাকি নম্বৰ 3 আমি পৰৱৰ্তী ৰাশিফললৈ যোৱাৰ পূৰ্বে দাদা জানিব বিচাৰিম আজিৰ দিনটোৰ জাতক জাতিকাসকলৰ যাত্ৰা আৰু শুভ দিন সম্পৰ্কে হয় আজি 11 জুন 27 জেঠ তিথি কৃষ্ণা একাদশী শুভন যুগ আজি মেষ ৰাশি ক্ষত্ৰিয় বৰ্ণ অশ্বিনী নক্ষত্ৰ দেৱগণ যাত্ৰা শুভ আজি দক্ষিণ দিশত অৱশ্যে যাত্ৰা নাই শুভ কৰ্মৰ বাবে মধ্যম ফলদায়ক দিনটোত উৰহি খোৱা নিষেধ এতিয়া আকৌ ৰাশিফললৈ মিথুন ৰাশি কাপছ এণ্ড পেণ্টাকুলছ জেমিনি এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত জটিলতা দেখা দিব পাৰে শুভ সংবাদ প্ৰাপ্তিৰ যুগ যিসকলে শিক্ষকতাৰ লগত জড়িত হৈ আছে তেওঁলোকৰ সুনাম বৃদ্ধি মাতৃৰ শৰীৰৰ বাবে চিন্তা থাকিব আজি শনি মন্দিৰত কলা ৰঙৰ বস্ত্ৰ দান কৰক গোল্ডেন কালাৰ লাকি পিংক কালাৰ আনলাকি লাকি নম্বৰ 8 ওৱান্স এণ্ড শ্বৰ্টছ কৰ্কট ৰাশি কেঞ্চাৰ কৰ্মৰ ক্ষেত্ৰত সন্মান বৃদ্ধি আজি সা সম্পদ লৈ ভাতৃৰ লগত মতবিৰোধ ঘৰৰ কিবা মূল্যৱান বয় বস্তু চুৰ হ'ব পাৰে সাৱধান হওক চকুৰ সমস্যা থাকিব পাৰ্পল কালাৰ লাকি হোৱাইট কালাৰ আনলাকি লাকি নম্বৰ 9 দাদা এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ পত্ৰখন প্ৰেৰণ কৰিছে আপোনাৰ মংগলদৈৰ পৰা আৰু তেওঁ কৈছে যে তেওঁ ৰুদ্ৰাক্ষৰ যি উপকাৰিতা আছে সেই সম্পৰ্কে জানিব বিচাৰিছে আৰু তেওঁ লগতে কুষ্ঠিখন দি পঠিয়াইছে আৰু কৈছে যে তেওঁ ৰুদ্ৰাক্ষ পিন্ধিব পাৰিবনে নাই সেই বিষয়ে আপোনাক চাই দিবলৈ কৈছে ৰুদ্ৰাক্ষৰ উপকাৰিতা সম্পৰ্কে ক'লে শেষ নহ'ব আৰু সকলো মানুহে ৰুদ্ৰাক্ষ পিন্ধিব পাৰে কিন্তু আপুনি কি কাৰণত পিন্ধিব সেই কাৰণটো আপুনি জানিব লাগিব কিছুমানে বিদ্যা লাভৰ কাৰণে পিন্ধে কিছুমানে টকা পইচা অহাৰ বাবে পিন্ধে তেনেকুৱা বেলেগ বেলেগ কাৰণ আছে স্বাস্থ্যৰ বাবেও ৰুদ্ৰাক্ষ আছে গতিকে সেই কাৰণটো জানিব লাগিব বিশেষকৈ ৰুদ্ৰাক্ষ বস্তুটো বিভিন্ন চিকিৎসা সম্পৰ্কীয় কথাটো কিন্তু প্ৰয়োজন হয় যদি কোনোবাৰ টিবি হৈছে তেতিয়া তুলসীৰ ৰসৰ লগত ৰুদ্ৰাক্ষৰ অকণমান গুড়ি মিক্স কৰাকৈ খাব পাৰে ৰুদ্ৰাক্ষৰ মালা এডাল পিন্ধিব পাৰে তেতিয়া ভাল ফল পাব ঠিক তেনেকুৱা সূৰ্যোদয়ৰ সময়ত খোলা বতাহ যদি ৰুদ্ৰাক্ষ অকণমান ৰাখি থয় তাৰপাছত চকুত লগায় চকু স্পৰ্শ কৰে তেতিয়া কিন্তু চকুৰ জ্যোতি বৃদ্ধি পায় ৰুদ্ৰাক্ষত অকণমান নাৰিকলৰ পানী দিব আৰু 24 আৱাৰ্ছ ৰাখি থ'ব আৰু 2 গ্ৰামমান শুদ্ধ ৰুদ্ৰাক্ষৰ পাউডাৰ 5 গ্ৰামমান পৱাল ভস্ম মৌৰ লগত মিক্স কৰাকৈ যদি জিভাত লেপন কৰা হয় তেতিয়া কিন্তু আপুনি যি ক'ব বাক শক্তিটো আপোনাৰ বৃদ্ধি পাব আৰু যি ক'ব
সেয়া ফুলি যাব। ৰুদ্ৰাক্ষৰ বিভিন্ন ধৰণৰ অনিদ্ৰা ৰোগতো কিন্তু ৰুদ্ৰাক্ষৰ ভস্ম অকণমান সোণৰ ভস্মৰ লগত একেলগে মিক্স কৰাকৈ যদি খাব পাৰে তেতিয়া কিন্তু লাভ হয়। আৰু যদি ৰুদ্ৰাক্ষৰ তিয়াই তেল বনাই যদি সেই তেল বুকুত ৰেগুলাৰলি আপুনি ইউজ কৰে তেতিয়া নিউমনিয়া থাকিলেও কিন্তু নাশ হ'ব পাৰে। আৰু একমুখী এনেকুৱা এটা ৰুদ্ৰাক্ষ সকলোৱে পিন্ধিব পাৰে। একমুখী পিন্ধিলে কিন্তু টকা পইচাৰ কেতিয়াও অভাৱ নহয়, কিন্তু কষ্টলি ৰুদ্ৰাক্ষ দুই ধৰণৰ পায়, এটা ৰাউণ্ড শ্বেপৰ আৰু এটা কাজুৰ শ্বেপৰ। ৰাউণ্ড শ্বেপৰটো দাম বেছি। যদি নেপালৰ অৰিজিনেল ৰুদ্ৰাক্ষ পায় তেতিয়া কিন্তু বহুত দামলৈ হ'ব পাৰে। হয়, নিশ্চয়কৈ আপোনাৰ বিধানৰ জৰিয়তে তেওঁ উপকৃত হ'ব। আমি পৰৱৰ্তী যি ৰাশিফল আছে সেই বিষয়ে জানিবলৈ চেষ্টা কৰিম। হয়, এতিয়া পেণ্টাকলছ এণ্ড ওৱান্স এই দুখন কাৰ্ড সিংহ ৰাশিসকলৰ বাবে প্ৰিয়। আজি সামাজিক কামত ব্যস্ততা বৃদ্ধি, শত্ৰু দমন হ'ব, ভ্ৰমণৰ সফলতা, অৰ্থপ্ৰাপ্তিৰ যুগ, নতুনকৈ পেটৰ সমস্যাত ভুগিব পাৰে, বিদ্যাত শুভ। তামৰ পাত্ৰত পানী আৰু বগা তিল লৈ শিৱলিংগত অৰ্পণ কৰক। অৰেঞ্জ কালাৰ লাকি, ব্লু কালাৰ আনলাকি, লাকি নাম্বাৰ 2। শ্বৰ্টছ এণ্ড কাপছ কন্যা ৰাশি আজি কৰ্মৰ ক্ষেত্ৰত বিনা দুখত সন্মান হানিৰ যুগ। আজি কিবা বিষয় লৈ পিতৃৰ লগত মতবিৰোধ, উচ্চ শিক্ষাত লাভ হ'ব, বিদ্যাৰ্থীসকলে বাহিৰলৈ যোৱাৰ যুগ। পিংক কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি, লাকি নাম্বাৰ 1। পেণ্টাকলছ এণ্ড নাইট অফ ওৱান্স আজি তুলা ৰাশি লিব্ৰা যিসকলৰ আজি কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ দ্বাৰা অপমানিত হ'ব পাৰে, সাৱধান হওক। বন্ধুৱে বিশ্বাসঘাতকতা কৰিব পাৰে। শুভ কৰ্মৰ উদ্দেশ্যত আপুনি ক'ৰবাত যাত্ৰা কৰিব পাৰে, অৱশ্যে বিঘিনিও আছে। আজি বিষ্ণু ভগৱানৰ পূজা পাতল কৰক। কলপাতত বুটু মগুৰ আদি দি পেলাই তেখেতৰ পূজা দিয়ক, ভাল হ'ব। ব্লেক কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি, লাকি নাম্বাৰ 5। পেণ্টাকলছ এণ্ড শ্বৰ্টছ বৃশ্চিক ৰাশি স্কৰ্পিঅ আজি সামাজিক কামত সন্মান বৃদ্ধিৰ যুগ। বিপদত বন্ধুৰ উপযুক্ত সহানুভূতি লাভ কৰিব পাৰিব। ঘৰুৱা কোনো পৰিকল্পনা থাকিব পাৰে, শৰীৰত আঘাত পাব পাৰে। ৰেড কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি, লাকি নাম্বাৰ 7। আমাৰ অনুষ্ঠান অব্যাহত হৈ থাকিব, কিন্তু সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ। বাণিজ্যিক বিৰতিৰ পাছত স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ সিদ্ধান্তীৰ মাজলৈ। দাদা, বিষয় সন্দৰ্ভত জানিব বিচাৰিম, কেনেধৰণৰ বিষয় আগবঢ়াব পুৱাৰ ভাগতে আজি আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজি ক'ম মা কালীৰ কথা। মা কালীৰ বিষয়ে আমি সকলোৱে জানো, গতিকে তেখেতৰ বিষয়ে দুই এষাৰ ক'ম। কালী প্ৰায় এক ভয়ঙ্কর এবং উগ্র রূপে দেখানো দেবী। কালীর গুরুত্ব তার বিনাশকারী এবং রক্ষাকর্তা উভয় ভূমিকার মধ্যে রয়েছে। একজন মাতৃদেবী হিসেবে তিনি হিন্দু ধর্মের এক শক্তিশালী ও জটিল দেবী, যিনি আধ্যাত্মিক উন্নতির জন্য প্রয়োজনীয় পালনকারী এবং বিনাশকারী উভয় শক্তিকেই প্রকাশ করেন। হিন্দু ধর্মে দেবীর ছবিতে কালীকে প্রায়ই ভগবান শিবের শরীরের উপর দাঁড়িয়ে থাকতে দেখা যায়, যা সৃষ্টি এবং ধ্বংসের মাঝের ভারসাম্যকে বোঝায়। তার এই রূপ আমাদের মনের ভয় এবং মোহ মায়ার মুখোমুখি হতে বাধ্য করে। এত ভয়ঙ্কর রূপ হওয়া সত্ত্বেও কালী একজন দয়াময়ী মা, যিনি নিজের ভক্তদের সমস্ত বিপদ থেকে রক্ষা করেন এবং তাদের জ্ঞানের আলো দেখান। কালী মায়ের মন্ত্রগুলো তার শক্তির জাগ্রত করতে এবং আশীর্বাদ লাভ করতে অত্যন্ত শক্তিশালী মাধ্যম। বিশ্বাস করা হয় যে কালী মন্ত্র জপ করলে সুরক্ষা, শক্তি এবং আধ্যাত্মিক উন্নতি লাভ হয়, যার জন্য এগুলো কালী পূজার একটি জরুরি অংশ। কালী মন্ত্র ওম ক্রিং কালিকায় নমঃ জপ করুন। এই মন্ত্রটি সরাসরি কালীর শক্তিকে আহ্বান করে এবং ভক্তের মনের পবিত্রতা ও চিন্তাভাবনা স্পষ্ট করতে সাহায্য করে। কালী মন্ত্র জপ করার সময় সূর্যাস্তের পর পূর্ব বা উত্তর দিকে মুখ করে জপ করার পরামর্শ দেওয়া হয়। ভক্তেরা এর সম্পূর্ণ ফল পেতে প্রায় 40 দিন ধরে প্রতিদিন 108 বার করে এই মন্ত্র জপ করেন। এই নিয়মগুলো পালন করে আপনি কালী মায়ের ঐশ্বরিক শক্তির সাহায্যে নিজের জীবনে আসা এক গভীর পরিবর্তন অনুভব করতে পারেন। ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিলে মা কালীৰ বিষয়ে। দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ বিষয়ে জানিব বিচাৰিম। হয়, পেণ্টাকলছ এণ্ড ওৱান্স ধনু ৰাশি চেৰিটেৰিয়াছ দৈনন্দিন কৰ্মত সফলতা লাভ। শত্ৰুৱে বিভিন্ন ক্ষেত্ৰত ক্ষতি কৰাৰ বাবে চেষ্টা কৰিব পাৰে। ছুটি ভ্ৰমণৰ যুগ, প্ৰেমত সাৱধান। ক্ৰীম কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি, লাকি নাম্বাৰ 8।
এটা তামৰ পাত্ৰত অকণমান পানী ল'ব, তাত ক'লা সৰিয়হ মিক্স কৰাকৈ আহঁত গছৰ তলত দিয়ক, ভাল হ'ব। ক্ৰীম কালাৰ, ব্লেক কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি, লাকি নাম্বাৰ 8। মকৰ ৰাশি, পেণ্টাকুলছ এণ্ড কাপছ, কেপ্ৰিকৰ্ণ। কৰ্মৰ ক্ষেত্ৰত ব্যস্ততা বৃদ্ধি, বিশিষ্ট কোনো ব্যক্তিৰ সহায়ত আজি কৰ্মপ্ৰাপ্তিৰ যুগ, নিবনুৱাসকলৰ ভাল, বিশেষ প্ৰয়োজনত অৰ্থ ব্যয়, আৰু আজি অৰ্থ ঋণ ল'বলগীয়া হ'ব পাৰে। বিদ্যাত মধ্যম ফল, মেৰুণ কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি, লাকি নাম্বাৰ 6। ওৱান্স এণ্ড পেণ্টাকুলছ, কুম্ভ ৰাশি, একুৰিয়াছ। ঘৰুৱা দিশত শান্তি বজাই থাকিব, গুৰুত্বপূৰ্ণ কাম কাজত বাধা পাব, হঠাৎ অৰ্থ হাতৰ পৰা ওলাই যাব পাৰে। যান বাহনৰ পৰা সতৰ্কতা অৱলম্বন কৰক। আজি 5টামান গোটা হালধিৰ গাঁঠি বনাই বগা কাপোৰত ৰাখক। হোৱাইট কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি, লাকি নাম্বাৰ 3। মীন ৰাশি, পেণ্টাকুলছ এণ্ড কিং অফ শ্বৰ্টছ, পেচেছ, মীন। আজি কিবা বিষয় লৈ ঘৰুৱা অশান্তি হ'ব পাৰে, বাধা বিঘিনিৰ মাজেৰেও কৰ্মক্ষেত্ৰত সফলতা লাভ। আজি মনত আনন্দ, ভাল কোনো সংবাদ পাব পাৰে। আজিৰ দিনটোত ভৈৰৱ বাবাৰ দৰ্শন কৰক। আজি য়েলো কালাৰ লাকি, পিংক কালাৰ আনলাকি, লাকি নাম্বাৰ 7। দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক জনাই থ'ব বিচাৰিছোঁ, কিৰয়ং ডাঙৰীয়া প্ৰতি দেওবাৰে নিশা 10 বজাত পোনপটীয়া সম্প্ৰচাৰত প্ৰাগ নিউজৰ ষ্টুডিঅ'ত উপস্থিত থাকে, আৰু আপোনালোকৰ যদি যিসমূহ সমস্যা আছে সেই সমস্যাসমূহ ফোন যোগেৰে তেওঁৰ সৈতে সমাধান কৰিব পাৰিব। দাদা আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, আপুনি মন কৰিব, মই ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবত আছোঁ, মই ফেচবুকতো আছোঁ, আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মই ফেচবুক লাইভত থাকোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171, আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।